গুড ইভিনিং ফ্ৰেণ্ডছ। আজি আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। NDPS তাৰমানে ভাং গাজা এইবোৰ গোচৰত নিম্ন আদালতত এটা গোচৰত আসামীজনক 10 বছৰৰ জেল দিয়া হৈছিল আৰু 10 বছৰ জেল দিয়াৰ পিছত সেই আসামী পক্ষৰ মানুহে অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন আপিল আবেদন দাখিল কৰিছিল আৰু আসামীজনক 10 বছৰ কাৰাদণ্ড বিহা হৈছিল। গতিকে আসামীজনক খালাস দিব লাগে বুলি কৈ নিম্ন আদালতৰ ৰায়ক চেলেঞ্জ কৰি অনাৰেবল গুৱাহাটী হাইকোৰ্টত ক্ৰিমিনেল আপিল পেটিশ্যন নম্বৰ 30/2017 দাখিল কৰিছিল। দাখিল কৰাৰ পিছত অনাৰেবল গুৱাহাটী হাইকোৰ্টে গোচৰটো পুংখানুপুংখভাৱে চাই 30/5/2023 তাৰিখত জাজমেণ্ট দিয়ে। জাজমেণ্টত দেখা গ'ল যে নিম্ন আদালতে NDPS গোচৰত আসামীজনক 10 বছৰ কাৰাদণ্ড দিছিল আৰু সেইটো অনাৰেবল গুৱাহাটী হাইকোৰ্টে আসামীজনক খালাস কৰি দিলে আৰু নিম্ন আদালতৰ ৰায়টো আশ্বাস আছিল বুলি ক'লে। গতিকে ইয়াৰ চাইটেশ্যনটো হৈছে F. লালবাইখলুই Appellant versus State of Mizoram Respondent 2023 Volume number 3 GLT 839 page। মনত ৰাখিব চাইটেশ্যনটো F. লালবাইখলুই Appellant versus State of Mizoram Respondent Criminal Appeal number 30/2017 decided on 30/5/2023 GLT page number 839 2023 volume number 3। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।